Hello guys. এজনো গা ধুই আনে মানে ধলপুৰ মন্দিৰত প্ৰৱেশ কৰিছে এজনো মানে গা চা ধুই আনে আৰু লগতে কি কবি গাইস বৰ্তমান ধলপুৰ মন্দিৰৰ প্ৰৱেশ কৰি আছো গাইস যাই আছো আৰু চেৰি উঠি কি কবি গাইস আমি আহিছিলো সিপাঝৰ আহি পেলাই মানে এতিয়া সব লোককিটা কলে মানে ধলপুৰ মন্দিৰত যাও বুলি সেইটো কাৰণে আৰু আহিলো চাক আৰু যাই আছো ধলপুৰ এটো শিৱ মন্দিৰ হয় শিৱ মন্দিৰত যাই আছো আৰু গাইস চাব আহিব সবে ভাল লাগে ধুনীয়া ঠাই এগিলা মন্দিৰৰ সিনাৰি হয় সব মানে ফটো উঠাৰে ব্যস্ত চাই লওক বাৰু কি মজা তো এইটো ব্ৰহ্মপুত্ৰ গাইস ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ দেখা পাই মজা আৰু এতিয়া মন্দিৰলৈ প্ৰৱেশ কৰি আছো গাইস অসত যাব নোৱাৰো গা চা ধুই আনাটো কটাই মখা লেতেৰা আজিকিটা আহিছো গাইস আৰু আমি এখিনি পৰা যাব নোৱাৰো যেহেতু গা চা ধুই আনাই ইয়াৰ পৰা ৰোড দৰ্শন কৰিলো আৰু বহা ঠাই আৰু ইয়াতে ৰেষ্ট ল'ব পাৰে মন্দিৰ আহিলে মানে মন্দিৰৰ পৰা নামি আহিছো দৰ্শনটো নহলে বাৰু দৰ্শন নহলে অলপ হল কিছু হল তেনেকা নামি যাই আছো আৰু ফাইনালি নামি আহিছো আৰু মন্দিৰ দৰ্শন হল দৰ্শনটো কৰিলেও মানে ভিতৰ যাব পৰা নাই যেহেতু গা চা ধুই অহা হোৱা নাই যেহেতু কি কবি আৰু ইয়াতে আমি আহিম বুলি ভাবা নাছিলো মানে ধলপুৰ আহিম বুলি ভাবা নাছিলো যেহেতু আমি 7জন মানে কিবা এটা প্ৰগ্ৰেমত আহিছিলো মানে কিবা এটা জায়গাত আহিছিলো সেইটো বাৰু ক'ব নোৱাৰে সেইটো কাৰণে বাৰু এনেকৈ হ'ল আৰু আজি ফাৰ্ষ্ট টাইম মানে আহিছিল ধলপুৰত আকৌ দৰ্শন হ'ব নোৱাৰিলোঁ এইটো এদিন আহিব লাগিব আৰু কোনদিনা চাব পাৰোঁ তেতিয়া খেলে আৰু গম পাম আৰু গাইছ যিটোৱে দুখ থাকিল মানে মন্দিৰত আহিছিলোঁ দৰ্শন কৰিব নাপালোঁ চা গাইছ ধলপুৰ বাই ধলপুৰ